যোৱা 7 তাৰিখে আমি শপত গ্ৰহণ কৰিছোঁ আৰু তাৰপিছত আমি আমাৰ কাৰ্যালয়ত এই দপ্তৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক বণ্টন কৰিছিলে। এই দপ্তৰত আমি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰাৰ পিছত আজি আমি আমাৰ গৃহ জিলা মই আৰু আমাৰ সতীৰ্থ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া একেলগে আমি আহিছোঁ। ইয়াত চৰকাৰী অনুষ্ঠান আছে, দলীয় অনুষ্ঠান আছে, এইবিলাক কৰাৰ কাৰণে আমি আহিছোঁ এবং যোৱা 7 তাৰিখে এবং যোৱাকালিও অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেবিনেট মিটিং আছে, কেবিনেট মিটিং হৈছে আৰু বৰাক উপত্যকাৰ উন্নয়নৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা নতুন বিভাগ সৃষ্টি কৰিছে। বৰাক উপত্যকাত বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট সৃষ্টি কৰিছে আৰু এইটোৰ দায়িত্ব মোক দিছে। আমি দুজনে মিলি বৰাক উপত্যকাৰ ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰে, মাননীয় মুখ্যমন্ত্ৰী যি প্ৰকল্পবিলাক বৰাকৰ কাৰণে লৈছে এই প্ৰকল্পবিলাক আমি কেনেকৈ আগুৱাই লৈ যাম সেই চেষ্টা আমি কৰিম। আচ্ছা, যেহেতু নতুন যিটো বৰাক ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আপুনি পাইছে, তেনেহ'লে বৰাকৰ কাৰণে কি এই ডিপাৰ্টমেণ্টৰ প্ৰথম কামটো কি থাকিব? বৰাকৰ উন্নয়নটো এই ডিপাৰ্টমেণ্টৰ মূল কাম। অহা যেতিয়া বাজেট হ'ব, বাজেটত এই ডিপাৰ্টমেণ্টৰ কাৰণে বাজেট এলোকেশ্যন হ'ব, কিন্তু এই ডিপাৰ্টমেণ্টৰ মূল কাম হ'ল বৰাক ভেলীত যিমান ডিপাৰ্টমেণ্ট আছে, অসম চৰকাৰৰ যিমান ডিপাৰ্টমেণ্ট আছে, চব ডিপাৰ্টমেণ্টৰ লগত এটা কোঅৰ্ডিনেশ্যন কৰি বৰাক ভেলীৰ ডেভেলপমেণ্টৰ কামবিলাক আগুৱাই লৈ যাব। শিলচর গুয়াহাটি যোগাযোগ ব্যবস্থার উন্নয়নে আপনি কি পদক্ষেপ নেবেন? ইতিমধ্যে অনেকগুলা প্রকল্প কেন্দ্র এবং রাজ্য সরকারের তরফ থেকে নেওয়া হয়েছে। অনেকগুলা 4 লেনিংয়ের কাজ শুরু হয়েছে। তার কয়েকদিন আগে আসামের প্রথম এক্সপ্রেস হাইওয়ের কথা মাননীয় মুখ্যমন্ত্রী গুয়াহাটি টু শিলচরের কথা ঘোষণা করেছেন। আমরা এই যোগাযোগ ব্যবস্থা থেকে শুরু করে বরাকের উন্নয়নে যা যা করার প্রয়োজন আমরা দুজন মিলে বরাকের জন্য কাজ করব। নিজের যে বিভাগ আছে সেই বিভাগের সাথে সাথে বরাক ভ্যালির অলরাউন্ড ডেভেলপমেন্ট যেটা সেই ডেভেলপমেন্টের দায়িত্ব আমরা পালন করব। থ্যাংক ইউ। প্রথমবার মন্ত্রী হিসাবে আমি আর আমার কৌশিক রায় দুইজন আমরা আইছোঁ আৰু গোটেই বৰাক উপত্যকা ৰাইজৰ যি আশীৰ্বাদ আপোনালোকে দেখিছে, যিটো আৱেগ, মানে এইটোৱেই মানে খুব ভাল লাগিছে যে গোটেই বৰাক উপত্যকাৰ চব ৰাইজ ওলাই আহিছে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আৰু আমি তেওঁলোকৰ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ বৰাক উপত্যকাৰ কাৰণে ইমান যে একটা মৰম, ইমান যে একটা মানে প্ৰেম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে সদায় বৰাক উপত্যকাৰ ডেভেলপমেণ্ট, বৰাক উপত্যকাৰ উন্নয়ন আৰু বৰাক উপত্যকা উন্নয়নৰ কাৰণে এটা ছেপাৰেট মন্ত্ৰণালয় কৰা হৈছে, যিটো দায়িত্ব মাননীয় মন্ত্ৰী কৌশিক ৰায় মহোদয়ক দিয়া হৈছে। আৰু আমি কৌশিক ৰায় গোটেই আমরা 2 মন্ত্রী একেলগে কাম কৰিম যাতে বৰাক উপত্যকা গোটেই অসমৰ ৰাইজৰ উদ্দেশ্যে যাতে ভালকৈ কাম কৰি যাব পাৰোঁ, গোটেই অসম যাতে এটা উন্নতিৰ এটা চৰম শিখৰে যাই পৌঁছি পায়। এইটোৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মানে আগ্ৰহ, এইটো যাতে 2026-ৰ ভিতৰত যাতে পূৰ্ণতা লাভ কৰে এই উদ্দেশ্যে আমরা সকলে কাম কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।